চৰকাৰী আঁচনিৰ পৰা বঞ্চিত শিৱসাগৰৰ এজন যুৱক পানীবিল গোমুঠা গাঁৱৰ যুৱক বিদ্যুৎ গগৈ চৰকাৰী আঁচনিৰ ধন কৰ্তনৰ অভিযোগ ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া বিদ্যুৎ গগৈ আজিও ন্যায় নেপালে শিৱসাগৰ জিলাৰ পানীবিল গোমুঠা গাঁৱৰ শাৰীৰিকভাৱে সক্ষম বিদ্যুৎ গগৈ দিব্যাংগ তথা শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ বাবে প্ৰদান কৰা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন পূৰ্বে এই আঁচনিৰ ধন লাভ কৰা বিদ্যুৎ আজি বঞ্চিত কিয় সেই প্ৰশ্ন উত্থাপন কৰিছে অভিযোগ উত্থাপিত হৈছে শিলাগুটি পঞ্চায়তৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা উচিত ন্যায়ৰ অপেক্ষা দুৰ্ভগীয়া বিদ্যুতৰ লগতে মাতৃ আৰু এই সন্দৰ্ভত নাজিৰাৰ পৰা সতীৰ্থ সাংবাদিক পাৰ্থপ্ৰতিম বৰুৱাৰ এক প্ৰতিবেদন আছে প্ৰতিবেদন আগবঢ়াইছো বিড়ম্বনা বুলি ক'ব লাগিব এজন যুৱকৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সক্ষম বিদ্যুৎ গগৈ নামৰ পানীবিল গোমুঠা গাঁও এই যুৱকজনৰ যিহেতু বাসগৃহত মই উপস্থিত হৈছোঁ মই আজি এটা কথা আমি আসাম টক্সৰ দৰ্শকসকলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি দেখাব বিচাৰিছোঁ যে এই যুৱকজন যিহেতু শাৰীৰিকভাৱে সক্ষম তেখেতৰ যিহেতু যিসমূহ আঁচনি আছিলে আপোনালোকৰ তৰফৰ পৰা ইয়াত তেখেতলোকক যে প্ৰদান কৰিছিলে তেনে ক্ষেত্ৰত তাৰ পাছতেই পাইছিলে কিন্তু যি শিলাকুটি পঞ্চায়ত আছে লাকুৱাৰ সেই শিলাকুটি পঞ্চায়তৰ তৰফৰ পৰা এই যুৱকজনক যেন নাম কৰ্তন কৰি দিছে বুলি ক'লো মিছা নহয় মই একাধিক্ৰমে দেখাই যাবলৈ চেষ্টা কৰিছোঁ মোৰ সহযোগে দেখাইছে প্ৰথমতে মই তেখেতক দেখাই আছে তাৰ পাছতে মই তেখেতক বাসগৃহ দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে দুখীয়া চুবুৰীত বসবাস কৰা এই শাৰীৰিকভাৱে সক্ষম যিজন যুৱক বিদ্যুৎ গগৈ যেন আজি বঞ্চিত বুলি ক'ব লাগিব চৰকাৰী আঁচনিৰ পৰা আচলতে কিয় হৈছে শিলাকুটি পঞ্চায়তে কিয় এই যুৱকজনৰ নাম কৰ্তন কৰিলে তেখেতৰ যি প্ৰাপ্য যিসমূহ চৰকাৰী যি আঁচনিৰ পৰা কিয় বঞ্চিত কৰিলে এক ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব তেখেতৰ পৰা মই কিছুমান কথা জানিব চেষ্টা কৰিম মই প্ৰথমতে আৰু এটা কথা ক'ব বিচাৰিম যে যিহেতু এই মই যি স্থানত উপস্থিত এই স্থানটো আচলতে ডিমৌ সমষ্টিৰ অন্তৰ্গত হৈছে ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আপুনি যদি আসাম টক চাই আছে চাওক এই যুৱকজনৰ যি কৰুণ দৃশ্য বুলি ক'ব লাগিব কৰুণ মানে এইটো কাৰণে কৈছো যে কি যিহেতু শাৰীৰিকভাৱে সক্ষম তেখেতে কোনো কাম কৰিব নোৱাৰে তেখেতৰ যি প্ৰাপ্য যিখিনি আছিলে চৰকাৰী আঁচনি সেই ধন সেইখিনিও যেন কৰ্তন কৰি পেলালে বুলি ক'ব লাগিব শিলাকুটি গাঁও পঞ্চায়তৰ যিসমূহ বিষয়ববীয়া আছে প্ৰথমতে মই এই বিদ্যুৎ গগৈৰ পৰা মই কিছু কথা জানিব চেষ্টা কৰিম বিদ্যুৎ আমি আজি আহিছো আমি জানিব পাৰিছো বিশেষভাৱে যে তুমি কিবা এটা আঁচনি পাই আছিলা শাৰীৰিকভাৱে সক্ষম যিবোৰ আঁচনি চৰকাৰৰ তৰফৰ পৰা দিয়ে তুমি কিমান দিন পালা আৰু কিয় কৰ্তন হল তুমি কি পাইছা নাই এতিয়া মই এই পেনশনটো আজি এই 2023 নম্বৰ বন্ধ হৈ গ'ল বন্ধ কোনে কৰিলে বন্ধ কোনে কৰিলে তোমাৰ আমাৰ সেই কথা আমি শিৱসাগৰ জিলা ডিচি উপায়ুক্ত জনোৱা হৈছিলে নাই হ'ব তেখেতে আচলতে যিহেতু শাৰীৰিকভাৱে সক্ষম তেখেতৰ পৰা আমি যিহেতু তেখেতৰ মনৰ ভাৱ আচলতে আমি এনেধৰণে যদি প্ৰকাশ কৰোঁ তেনেহ'লে এটা কথা আমিও যেন তেখেতৰ প্ৰতি অন্যায় কৰা হ'ব কিন্তু প্ৰকৃততে তেওঁ ন্যায় যিটো ব্যৱস্থা সেই ব্যৱস্থাটো যেন কোনো পধ্যে কোনো এজন ব্যক্তিয়ে যেন মানি নলয় বুলি ক'ব লাগিব যিহেতু শিলাকুটি পঞ্চায়তৰ যিসমূহ বিষয়ববীয়া আছে বা যিসমূহ ব্যক্তি আছে তেখেতলোকে এই এনেধৰণৰ এই বিদ্যুৎ গগৈৰ দৰে যিসমূহ যুৱক তেখেত শাৰীৰিকভাৱে সক্ষম তেখেতলোকক যিহেতু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰিছে এয়া একদম বহু লজ্জিত ঘটনা বুলি ক'ব লাগিব আচলতে দিব লাগে কাক দিছে কাক আচলতে চৰকাৰী আঁচনিসমূহ সফল ৰূপায়ণ হৈছে নাই হোৱা ইয়াক যেন ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব আমি চৰকাৰৰ যিসমূহ আঁচনি আছে আমি সঁচাকৈ আমি ক'ব লাগিব যে কি আহিছে হয় কিন্তু এনেধৰণৰ যিসমূহ যুৱক আছে যুৱকসকলক যেন বঞ্চিত কৰি বৰ্তমান সময়ত এখেতলোকৰ দৰে এই বিদ্যুতৰ দৰে যুৱকসকলক যেন বঞ্চিত কৰি ৰাখিছে বুলি ক'ব লাগিব আচলতে দুখ কাৰ দুখ আচলতে প্ৰকৃততে যিসমূহ পঞ্চায়ত কৰ্মীসকলৰ বুলি ক'ব লাগিব মোৰ তেখেতৰ মাক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে বাইদেউ যিহেতু আপোনাৰ ল'ৰাজন যিহেতু শাৰীৰিকভাৱে সক্ষম হয় একো ক'ব নোৱাৰে ভালকে খোজ কাঢ়িব নোৱাৰে আপোনাৰ ল'ৰাজনে কিবা এটা চৰকাৰী আঁচনি এটা পাই আছিলে কিন্তু আজি কৰ্তন কৰিছে কোনে কৰিলে আৰু কিমান দিন হ'ল আপোনাৰ এনে কৰ্তন কৰি দিয়া কি ক'ব
এই 2023 চনৰ পৰা এতিয়া কাটিলে, আগষ্টত পাইছিলে বাৰু। এতিয়া সেইদিনা কিবা দিনা গ'লো ইয়ালৈ ডিচি অফিচলৈ, ক'লে যে ইয়াৰ নাম নাই, ইয়াৰ পঞ্চায়তৰ পৰা ইয়াৰ নাম পঠিওৱা নাই কৈছে। আমি ক'ৰ পৰা দিম আপোনালোকক বুলি ক'লে। তাৰপৰা ইয়াৰ প্ৰতি ইমান মানুহৰ দয়া মৰম নাই নে? বিজেপি মানুহৰ কি মানুহ নহয় নেকি? এই গছৰ মুঢ়া নেকি? কোনো মানুহে ইয়াক হেৰি নিদিয়ে, পাত্তা নিদিয়ে ইয়াক। মানে গছৰ মুঢ়া হয়, সেইকাৰণে কোনো বিজেপি মানুহে ইয়াক হেৰি নিদিয়ে। আমি বিজেপি কংগ্ৰেছ এজেপি আমি ক'বলৈ নাযাওঁ, যিহেতু চৰকাৰী আঁচনি হয়, চৰকাৰৰ ধন যিহেতু প্ৰাপ্য তেখেতে পাবলগীয়া আছিলে, বিদ্যুতে পাব লাগিছিলে, কিন্তু বঞ্চিত কিয় হৈছে? বঞ্চিত কাৰ কাৰণে হৈছে? পঞ্চায়তৰ ফালৰ পৰা হৈছে বুলি জানিছো। আপোনাৰ পঞ্চায়ত কি পৰে? শিলাকুটি পঞ্চায়ত। আপোনালোক পঞ্চায়তত গৈছিলে নাই? পঞ্চায়তলৈ গৈছিলো, বেটেৰী ভাড়া কৰি গৈছিলো এবাৰ দিবলৈ কাগজ। তাৰপৰা গ'লো, তেতিয়া নাই অহা, একো দিলো, একো নকলে। ৱাৰ্ড মেম্বাৰকো দিলো, সদায় দিলোগে বুলি ক'লে। ৱাৰ্ড মেম্বাৰ কোন হয় আপোনালোকৰ? অপৰাজিতা দত্ত নেকি? অপৰাজিতা। তেখেতে অপৰাজিতাই কি কৰিলে? অপৰাজিতাই কৈছে আমি দিলোগে কৈছে, আমি দিলোগে বুলি কৈছে, আৰু তেওঁলোকেহে জানে। এতিয়ালৈকেতো পোৱা নাই? নাই পোৱা। কি অনুৰোধ জনাব? চৰকাৰৰ যিটো আঁচনি আছে, প্ৰায়সমূহ ব্যক্তিয়ে বা মানুহে যিসমূহ হেৰি কৰিব সক্ষম, আপোনাৰ ল'ৰাটোৰ দৰে সকলোৱে পাই আছে, কিন্তু ই যে বঞ্চিত হৈছে, কি অনুৰোধ জনাব? আমাৰ আসাম টক্সৰ জৰিয়তে চৰকাৰলৈ কি অনুৰোধ জনাব? জনাইছো আৰু ল'ৰাটোক যাতে দিব লাগে, চাব লাগে। আমাৰ ঘৰখনো এনেকুৱা, দেউতাকো একো কৰিব নোৱাৰে, ময়ো অৰুণোদয় পোৱা নাই। এতিয়া আপুনি অৰুণোদয় নাই পোৱা? নাই পোৱা মই। আপুনি যোগাযোগ কৰিছে নাই? কৰি আছো মই, নাই পোৱা। কিন্তু নিদিয়ে? নাই দিয়া। আমি আজি আছো কাৰণে নোৱাৰে এতিয়া দিবৰ কাৰণে হেৰি কৰিছো আৰু মুখ্যমন্ত্ৰীলৈ। বিভাগীয় মন্ত্ৰী মহোদয়, এনেধৰণৰ আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।